এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু তোমালোকে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে ৰেডিঅ'ৰ কাষত বহিছা আৰু ৰেডিঅ'ত ভলিউম বঢ়াই দিছা, নহয় জানো? আৰু এইখিনিতে তোমালোকক জনাই দিছোঁ, আজি তোমালোকৰ বাবে পাঠ লৈ আহিছে ডিব্ৰুগড় জিলাৰ টেঙাখাত শিক্ষাখণ্ডৰ হাতীবন্ধা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰু নীলাভ নয়ন বৰদলৈ ছাৰে। আৰু ছাৰে আজি বিশেষভাৱে সপ্তম শ্ৰেণী অৰ্থাৎ ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ পাঠদান লৈ আহিছে। আৰু আজিৰ পাঠটোৰ নাম জনমভূমি। এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ, সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফিমে লৈ আহিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু শিক্ষা বন্ধু বান্ধৱীসকলে এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি বিভিন্ন চাহ বাগিচা, বিভিন্ন গাঁও, বিভিন্ন চৰ চাপৰি অঞ্চলৰ চুকে কোণে বিয়পাই দিছে। তাৰ বাবে আমি সকলো শিক্ষা বন্ধু বান্ধৱীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ পুৱাই পুৱাই ৰেডিঅ' শুনিবলৈ অহাৰ বাবে। আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছাৰে আজি তোমালোকৰ বাবে যি পাঠ আগবঢ়াব, তোমালোকে পাঠটি মন দি শুনিবা, কাৰণ পাঠটিৰ শেষত ছাৰে তোমালোকৰ বাবে প্ৰশ্ন আগবঢ়াব, কুইজৰ প্ৰশ্ন, আৰু সেই প্ৰশ্নৰ উত্তৰ তোমালোকে দিব লাগিব হোৱাটছএপ কৰি। আৰু জানাই, শুদ্ধকৈ উত্তৰ দিব পাৰিলে আমি তোমালোকৰ নাম ঘোষণা কৰিম সমূহ শ্ৰোতাৰ আগত। ভাল লাগিব নহয় জানো নিজৰ নামটো ৰেডিঅ'ত শুনি? গতিকে ছাৰে আগবঢ়াই দিয়া পাঠটি তোমালোকে মন দি শুনিবা আৰু তাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিবা। এইখিনিতে তোমালোকক পুনৰবাৰ জনাই দিছোঁ, আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি ডিব্ৰুগড় টেঙাখাত শিক্ষাখণ্ডৰ হাতীবন্ধা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰু নীলাভ নয়ন বৰদলৈ ছাৰ। আৰু ছাৰে বিশেষভাৱে সপ্তম শ্ৰেণী অৰ্থাৎ ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়াৰ বিষয়ৰ পাঠদান লৈ আহিছে। আজিৰ পাঠৰ নাম জনমভূমি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শুনিবা, ছাৰে এতিয়া তোমালোকৰ বাবে পাঠ আগবঢ়াব। ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ, ভালে আছা নহয়? আজি বহু দিনৰ মূৰত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ জৰিয়তে তোমালোকক আকৌ এবাৰ লগ পাইছোঁ। আৰু ইতিমধ্যে তোমালোকে গম পাইছাই, আজি আমি সপ্তম শ্ৰেণীৰ অসমীয়াৰ তোমালোকৰ যিখন পাঠ্যপুথি আছে অংকুৰণ, তাৰ এটা পাঠ নম্বৰ 4, যিটো জনমভূমি, এই কবিতা পাঠটোৰ আলোচনা কৰিম। জনমভূমি, তোমালোকে কবিতাটোৰ বিষয়ে জানাই, এইটো নলিনীবালা দেৱীৰ ৰচিত এটি বিখ্যাত কবিতা। তোমালোকে হয়তো আগতেও কবিতাটো পাইছা, আৰু কিন্তু তোমালোকৰ পাঠ হিচাপে কবিতাটোৰ এটা অংশ তোমালোকক ইয়াত পঢ়িবলৈ দিয়া হৈছে। মই তোমালোকক আগতেও কৈছোঁ যে এটা কবিতা যেতিয়া আমাৰ পাঠত থাকে, এটা কবিতাই হওক, গল্পই হওক, বিশেষকৈ আমাৰ ভাষাৰ পাঠত যেতিয়া থাকে, এইবিলাক মূলতঃ কবিতা, গল্প, তোমালোকে জানা, এইবিলাকক আমি সাহিত্য বুলি কওঁ, নহয়নে? আৰু সাহিত্য হৈছে এবিধ কলা। যেনেকৈ তোমালোকে গান গোৱা, নাচা, নহয়নে? এইবোৰ যিদৰে কলা, এই গল্প কবিতা ৰচনা কৰা বা এই গল্প কবিতা এইবোৰো একোটা কলা। সাহিত্যকো আমি কলা বুলি কওঁ। আৰু সাহিত্যৰ বিভিন্ন ভাগ আছে। তাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয়, মানুহে আটাইতকৈ যিটো পঢ়িবলৈ বা শুনিবলৈ ভাল পায়, সেয়াই হৈছে কবিতা। গতিকে আমি যিহেতু আমাৰ পাঠ্যপুথিত ই পাঠ হিচাপে থাকিলেও মূলতঃ ই এটা কবিতা, ই এবিধ সাহিত্য, ই এবিধ কলা। আৰু কলাৰ মূল উদ্দেশ্যই, সাহিত্যৰ মূল উদ্দেশ্যই হৈছে মানুহক আনন্দ দিয়া। গতিকে আমাৰ প্ৰধান কথাটো কি হৈছে যে ইমান সুন্দৰ কবিতা এটা আমাক দিছে,
আমি এই কবিতাটো পঢ়ি বা শুনি এই কবিতাটোৰ যি আনন্দ সেয়া ল'ব লাগে আৰু এই কবিতাটোৰ জৰিয়তে কবিয়ে যি ভাৱ প্ৰকাশ কৰিছে সেই ভাৱ সেই অনুভূতি আমাৰ মনতো জগাই তুলিবলৈ চেষ্টা কৰিব লাগে। প্ৰথমে আমি কবিতাটোৰ আনন্দ মই যি কৈছোঁ প্ৰত্যেকটো সাহিত্যই আচলতে মানুহক আনন্দ দিয়ে, কেতিয়াবা আনন্দৰ লগতে জ্ঞানো দিয়ে, কিন্তু আনন্দ দিয়াটোৱেই সাহিত্যৰ প্ৰধান কথা, ঘাই কথা। গতিকে আমি প্ৰথমে অলপ সময়ৰ কাৰণে আমি পাহৰি যাওঁ যে এইটো আমাৰ পাঠ্যপুথিৰ অংশ, আমি এইটোৰ কথাখিনি মনত ৰাখিব লাগিব, যে ইয়াৰ পৰা আমাক প্ৰশ্ন সুধিব, আমি উত্তৰ কৰিব লাগিব। এনেকুৱা কথাবোৰ তোমালোকে অলপ সময়লৈকে পাহৰি যোৱা। তোমালোকে মাত্ৰ মনত ৰাখা যে আমি এতিয়া খুব সুন্দৰ এটি কবিতা পঢ়িবলৈ বা শুনিবলৈ সাজু হৈছোঁ, আৰু এই মুহূৰ্তত আমাৰ প্ৰধান কাম হৈছে এই কবিতাটোৰ সোৱাদ লোৱা। এতিয়া মই যে সোৱাদ লোৱা বুলি ক'লোঁ, তাতে আকৌ তোমালোকৰ বাৰু খেলি মেলি লাগিছে নেকি? এতিয়া কবিতাৰ আমি সোৱাদ ল'ম কেনেকৈ? আমি বিভিন্ন খোৱা বস্তুৰ তোমালোকে সোৱাদ লোৱা নহয়নে? আৰু সোৱাদ আমি কিহেৰে লওঁ? কোনটো অংগৰে লওঁ বাৰু? জিভাৰে লওঁ নহয়নে? এতিয়া কবিতাটোৰ বাৰু আমি সোৱাদ কেনেকৈ ল'ম? এতিয়া সাহিত্যৰ সোৱাদ বুলি কওঁতে আচলতে আমি ইয়াত খোৱা বস্তুৰ যেনেকৈ আমি জুতি লওঁ, সোৱাদ লওঁ জিভাৰে, সেই সোৱাদৰ কথা কোৱা হোৱা নাই নহয়নে? সাহিত্যৰ সোৱাদ বুলি কওঁতে আমি কিহৰ কথা কওঁ বাৰু? সাহিত্যৰ সোৱাদ মানে একোটা সাহিত্যই, যেনে কবিতাই হওক বা গল্প এটাই হওক, সেইটো পঢ়িলে বা শুনিলে আমাৰ মনত যি আনন্দ জাগে, সেই আনন্দটোৱেই হ'ল সাহিত্যৰ সোৱাদ। গতিকে আমি এতিয়া এই কবিতাটোৰ মই প্ৰথমে তোমালোকক কবিতাটো আবৃত্তি কৰি শুনাইছোঁ। তোমালোকে কিতাপ চোৱাৰ প্ৰয়োজন নাই, তোমালোকে মাত্ৰ কবিতাটো শুনা আৰু কবিতাটোৰ আনন্দ লোৱা। নলিনীবালা দেৱীৰ কবিতা জনমভূমি। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই, চেনেহৰ শীতলী কোলাত, ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহে তোমাৰ ছায়াত। পক্ষী হৈ আকাশৰ বুকুত ফুৰি মুৰি, বাহ ল'ম ওখ বিৰিখত, পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত। আকাশৰ তৰা হৈ লাগি চাই ৰম, সেউজীয়া শুৱনি জেউতি, জোনাকত মিল হৈ বিমান পথত ৰৈ ওৰে ৰাতি কুৰি মাৰুতি। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত, মলয়াৰ সোঁৱৰত পাৰিজাত ৰেণুখানি ধুলাম তোমাৰ চৰণত। নদী হৈ পখালিম দুখনি চৰণ নিতে মাটি হৈ মিলিম বুকুত, সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। তোমাৰি ধূলি বালি, তোমাৰ আকাশ বায়ু, আই মোৰ সৰগৰ বাস, তুমি মোৰ মৰতৰ পুণ্য মুকুতিৰ ভূমি, তুমি মোৰ তীৰ্থৰ প্ৰভাস। ও মোৰ চেনেহী দেশ, তোমাৰ দুখীয়া প্ৰজা, ৰচা তাত শান্তিৰ সৰগ, ক'ত পাম এনে প্ৰীতি সৰল প্ৰাণৰ ভাষা, সেৱাৰ মহিমাময় ত্যাগ। দুখীয়াৰ ভগা প্ৰজা, একোখনি তীৰ্থ তাত, একোখনি পুণ্যৰ আশ্ৰম, মৰিলে পুনৰ আহি দুখীয়া দেশতে মোৰ লওঁ যেন পুনৰ জনম। কবিতাটো শুনিলা তোমালোকে, ভাল লাগিল নিশ্চয় নহয়নে? খুব সুন্দৰ কবিতা। কবিতাটোত কিহৰ কথা কৈছে তোমালোকে নিশ্চয় বুজি পাইছা, যে কবিয়ে জনমভূমি, নিজৰ উপজা ঠাইখনৰ, উপজা দেশখনৰ কথা এই কবিতাটোত কৈছে। আৰু কবিতাটোৰ জৰিয়তে কবিয়ে নিজৰ জনমভূমিখনত, নিজৰ মাতৃভূমিখনক, নিজৰ উপজা ঠাইখনক কিমান ভাল পায় সেই কথা এই কবিতাটোৰ জৰিয়তে প্ৰকাশ পাইছে। অৱশ্যে তোমালোকৰ পাঠ্যপুথিত পাঠ হিচাপে এই কবিতাটোৰ এটা অংশহে দিয়া হৈছে,
আৰু মই তোমালোকক এতিয়া সম্পূৰ্ণ কবিতাটো শুনালোঁ, কাৰণ সম্পূৰ্ণ কবিতাটো শুনিলেহে তোমালোকে কবিতাটোৰ সম্পূৰ্ণ সোৱাদটো উপভোগ কৰিব পাৰিবা। সেইকাৰণে মই তোমালোকক সম্পূৰ্ণ কবিতাটো শুনালোঁ, কিন্তু আমাক পাঠ হিচাপে ইয়াৰ এটা অংশ দিছে, তোমালোকে নিশ্চয় দেখিছাই। আৰু সেই কথাখিনি আমি এতিয়া অকণমান কবিতাটোৰ মাজলৈ যাওঁ। মই তোমালোকক কৈছিলোঁ যে আমি পাঠ হিচাপে পিছত মাজলৈ যাম। আমি এতিয়া কবিতাটো তোমালোকে যদিও কথাখিনি বুজি পাইছা, আমি অকণমান ইয়াৰ কথাখিনিনো কি কৈছে অকণমান বুজিবলৈ যত্ন কৰোঁ। আহাচোন, প্ৰথমেই চোৱা, আমি যদি প্ৰথম স্তৱকটো চাওঁ, কবিয়ে কি কৈছে? মেলিলোঁ প্ৰথম চকুত তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত, মুদিম আকৌ চকুত তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। মেলিলোঁ প্ৰথম চকু। প্ৰথম চকু মেলা মানে কি বাৰু? জন্ম হোৱা, নহয়নে? আমি যেতিয়া উপজিছিলোঁ, আমি যেতিয়া জন্ম হৈছিলোঁ, তেতিয়া আমি সেয়াই আমাৰ প্ৰথম চকু মেলা। আৰু একেবাৰে চকু আমি মুদো কেতিয়া? চকু মুদা মানে এইটো আমাৰ জতুৱা ঠাঁচ, নহয়নে? এনেই চকু মুদা বুলি ক'লে তোমালোকে, আমি যদি একেবাৰে আক্ষৰিক অৰ্থটো চাওঁ, আমিতো যেতিয়াই চকু মুদো। তোমালোকে সদায় ৰাতি শোৱা, তেতিয়া চকু মুদিয়েই শোৱা, নহয়নে? কিন্তু চকু মুদা বুলি কওঁতে ই এটা জতুৱা ঠাঁচ। চকু মুদা মানে মৃত্যু হোৱাক বুজোৱা হৈছে, নহয়নে? আৰু কৈছে যে মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। এই কথাষাৰ কবিয়ে কাক কৈছে বাৰু? কবিয়ে জনমভূমিক কৈছে। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই। আমি যেতিয়া জন্ম লওঁ, আমি আমাৰ নিজৰ আইৰ কোলাত প্ৰথম চকু মেলোঁ। কিন্তু তাৰ লগে লগে মন কৰিবা, নিজৰ আইৰ কোলাত মেলিলেও আমি যদি অকণমান ডাঙৰকৈ বহলকৈ কথাটো ভাবোঁ, আমি আমাৰ মাতৃভূমিৰ কোলাত, আমি আমাৰ জনমভূমিৰ কোলাত, আমি আমাৰ উপজা ঠাইখনৰ বুকুত আমি জন্ম লৈছোঁ। সেইকাৰণে কবিয়ে ইয়াত জনমভূমিক নিজৰ আই বুলি সম্বোধন কৰি পেলাই এই কথাখিনি নিজৰ উপজা ঠাইখনক কৈছে যে মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত। আদিম মানে একেবাৰে আৰম্ভণিৰ, নহয়নে? প্ৰথম, যে মোৰ জনমৰ প্ৰথম পুৱাত মই তোমাৰ কোলাতেই জনম লৈছোঁ, যিহেতু তোমাৰ কোলাতেই চকু মেলিছোঁ, তাৰমানে যিখন ঠাইত মই জনম লৈছোঁ। এতিয়া কবিয়ে কৈছে মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। গতিকে কবিৰ একান্ত ইচ্ছা, কবিয়ে যেন মৃত্যু পৰ্যন্ত এইখন দেশৰ কোলাতেই, এইখন জনমভূমিৰ কোলাতেই যেন স্থান পাই থাকে, আৰু মৃত্যু যেন কবিৰ এই জনমভূমিৰ কোলাতেই, এইখন ঠাইতেই যেন হয়, কবিয়ে যেন ইয়াতেই মৃত্যুবৰণ কৰিব পাৰে। কিন্তু কবিয়ে অকল যে জন্মৰ পৰা মৃত্যুলৈকে নিজৰ মাতৃভূমিৰ কোলাত থাকি, নিজৰ উপজা ঠাইখনত থাকি সন্তুষ্ট হৈছে, সেয়াও নহয়। কবিয়ে নিজৰ জনমভূমিখনত, নিজৰ দেশখনক ইমানেই ভাল পায় যে গোটেই জীৱনটো এই ঠাইখনত থাকিও কবিৰ যেন হেঁপাহেই নপলাব। মন কৰিবা, এই ভাৱখিনি কিন্তু কবিৰ অন্তৰৰ যিখিনি ভাৱ, সেইখিনি কবিৰ লগে লগে তোমাৰ মোৰ নিচিনা আমাৰো প্ৰায় প্ৰত্যেকৰে আমাৰ মনৰ ভাৱ। আমি হয়তো এই কথাখিনি জুকিয়াই এনেকৈ ক'ব নাজানো, কবিতা হিচাপে লিখিব নোৱাৰোঁ, কিন্তু কবিয়ে যিটো ভাৱ প্ৰকাশ পাইছে, কাৰণ চোৱা, আমিও প্ৰত্যেকেই নিজৰ জন্মভূমিখনক, তোমালোকেও নিজৰ জন্মভূমিখনক প্ৰত্যেকেই ভাল পোৱা, নোপোৱানে বাৰু? আৰু সেই ইচ্ছাটো আমাৰ সকলোৰে থাকে যেন আমি আমাৰ জন্মভূমিৰ পৰা যাতে আঁতৰি যাবলগীয়া নহয়, সদায় যাতে গোটেই জীৱনটো যাতে ইয়াতেই থাকোঁ। কবিয়ে কৈছে যে তেওঁৰ মৃত্যুৰ পিছতো, গোটেই জীৱনটোতেই তেওঁ অকল এইখন দেশত থাকি তেওঁৰ হেঁপাহ নপলাব, তেওঁ মৃত্যুৰ পিছতো তেওঁ ইয়ালৈ ঘূৰি আহিব বিচাৰিছে। শুনিবা দেই, মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাত। যে ইমান চেনেহৰ এই শীতল কোলা, য'ত মই জিৰাইছোঁ অনবৰতে, নহয়নে, শান্তি পাইছোঁ, সেইখন জনমভূমিৰ কোলাত যাতে মই মৃত্যুৰ পিছতো আকৌ ঠাই পাওঁ, মৃত্যুৰ পিছতো যাতে মই এইখন ঠাইলৈকে আহিব পাৰোঁ, ইয়াতে মোৰ যাতে ঠাই হয়। ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত। ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত।
কৈছে যে এইখিনিতে এটা কথা মন কৰিবা যে এই যে আতমাই বুলি শব্দটো কৈছোঁ আমি আচলতে লিখোঁতে বানানটো দন্ত্য ত মত আকাৰে মা হ্ৰস্বই লিখিছে, কিন্তু এনেই শব্দটো আচলতে আত্মা। তোমালোকে লিখোঁতে দন্ত্য তই মই ম লিখা আত্মা, কিন্তু তটো ব্যঞ্জনান্ত হয় উচ্চাৰণত, নহয়নে? তৰ পিছৰ অটো আমি নকওঁ। এই আত্মা শব্দটো আচলতে ইয়াত কবিতাৰ লগত মিলাবলৈ অলপ কোমল কৰি পেলাই ইয়াত আত্মা বুলি কোৱা হৈছে, দেই, আত্মা বুলি লিখা হৈছে। ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত। আত্মা আমি বিশ্বাস কৰোঁ যে বিশেষকৈ আমাৰ ভাৰতীয় দৰ্শনত বিশ্বাস কৰা হয় যে মানুহৰ আমি যি মানুহৰ দেহ এটা ধাৰণ কৰি আছোঁ তাৰ ভিতৰত আমাৰ যিটো প্ৰাণ আছে সেই আত্মা আচলতে মৃত্যু নাই। আমি যেতিয়া মৃত্যুবৰণ কৰোঁ আমাৰ দেহাটোহে মৰে আৰু আমাৰ আত্মা কিন্তু জীয়াই থাকে। আৰু এই যি ভাৰতীয় দৰ্শন, এই ভাৰতীয় দৰ্শনৰ প্ৰভাৱ নলিনীবালা দেৱীৰ কবিতাত বহুত পাবা তোমালোকে। আমি পিছত কথাখিনি আলোচনা কৰিম বাৰু অকণমান। সেই আত্মাৰ কথা কৈছে যে ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত। যে গোটেই জীৱনটো পাৰ কৰাৰ পিছত মোৰ আত্মা যেতিয়া মৃত্যুৰ পিছত ভাগৰুৱা হ'ব, সেই ভাগৰুৱা আত্মায়ো জিৰণি ল'বলৈ মৃত্যুৰ পিছতো চোৱা, ভাগৰুৱা আত্মাই এই দেহ মোৰ এই পৰিচয় এই জীৱনটো শেষ কৰাৰ পিছতো মোৰ আত্মাই শেষৰ জিৰণি ল'বলৈ ক'লৈ আহিব? এইখন মাতৃভূমিৰ এইখন দেশৰ ছায়ালৈ। তেন্তে কবিয়ে কিমান ভাল পায় নিজৰ ঠাইখনক, নিজৰ দেশখনক। কবিয়ে আৰু কিছু কবিৰ আশা, কবিয়ে নিজৰ জন্মভূমিক লৈ, কবিয়ে বাৰে বাৰে নিজৰ জন্মভূমিখনলৈ ঘূৰি আহিব বিচাৰিছে মৃত্যুৰ পিছতো, আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ আশা কবিৰ মনত জাগি উঠিছে। পিছৰ স্তৱকটো চোৱা, পক্ষী হৈ আকাশৰ বুকুত ফুৰি মুৰি বাঁহ ল মুখবিৰিখত, পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুদিগিতত। আমি কৈছোঁ যে ভাৰতীয় দৰ্শনত বিশ্বাস আছে যে আত্মাৰ মৃত্যু নাই, মৃত্যুৰ পিছতো আত্মাই গৈ অইন কিবা দেহত ই প্ৰৱেশ কৰে আৰু অইন এটা জীৱন পায়, আৰু সেই জীৱনটো মানুহৰ জীৱনো হ'ব পাৰে বা অইন কোনো জীৱ জন্তু প্ৰাণীৰ জীৱনো হ'ব পাৰে। এতিয়া সেই বিশ্বাসটোৰে ছাঁ লৈ, সেই বিশ্বাসটোৰে আলম লৈ কবিয়ে কৈছে মৃত্যুৰ পিছত যেন তেওঁৰ যেন মন যায়, তেওঁ পক্ষী হৈ আকাশৰ বুকুত ফুৰি মুৰি বাঁহ ল মুখবিৰিখত, যে তেওঁ যেন পক্ষী হৈ এইখন দেশৰে আকাশত ঘূৰি ফুৰিব, উৰি ফুৰিব, আৰু ইয়াৰেই যেন ওখ ওখ বিৰিখত তেওঁ বাঁহ লৈ থাকিব, কিন্তু তেওঁ নিজৰ দেশখনৰ পৰা কেতিয়াও আঁতৰি যাব বিচৰা নাই, নিজৰ জন্মভূমিৰ পৰা। পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুদিগিতত। তেতিয়াও তেওঁ কিন্তু পক্ষী হৈও, এই জীৱন হেৰুৱাৰ পিছতো পক্ষী হৈও তেওঁ কিন্তু বনৰীয়া সুৱদী গীতেৰে নিজৰ জন্মভূমিক, নিজৰ জন্মভূমিৰ মানুহক, নিজৰ জন্মভূমিৰ প্ৰকৃতিক জগাবলৈ ইচ্ছা কৰিছে। নিজৰ দেশখনৰ প্ৰতি, নিজৰ জন্মভূমিৰ প্ৰতি তেওঁ নিজৰ কৰ্তব্য কৰিবলৈ বিচাৰিছে, আৰু জন্মভূমিখন এৰি থৈ যাবলৈ তেওঁ কোনো কাৰণতেই মন কৰা নাই। তাৰ পিছৰ স্তৱকটো চোৱা, আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি। কবিয়ে এইবাৰ কল্পনা কৰিছে মই যেন আকাশৰ তৰা হৈ থাকোঁ আৰু লাগি মানে একেবাৰে থিৰ চকুৰে, নহয়নে, পলক নেপেলোৱাকৈ একেবাৰে বিভোৰ হৈ মই এই দেশখনৰ, এই জন্মভূমিৰ মোৰ সেউজীয়া শুৱনি জেউতি, ইমান সুন্দৰ ৰূপ, সেউজীয়া আমাৰ ঠাইখন, এই সেউজীয়া ঠাইখনৰ জেউতি, ৰূপৰ জেউতি, সৌন্দৰ্য মই আকাশৰ তৰা হৈও তাৰ পৰাই লাগি চাই ৰম। জনাকত মিল হৈ বিমান পথত ৰৈ ওৰে ৰাতি কৰিম আৰতি। আৰু মই সেই আকাশত থাকিও বিমান পথত ৰৈ যেন ওৰে ৰাতি আৰতি কৰি থাকিম। আৰতি মানে প্ৰাৰ্থনা, নহয়নে, প্ৰাৰ্থনা কৰি থাকিম। এনেকুৱা ধৰণৰ কবিয়ে ইচ্ছা কৰিছে। মুঠতে কবিয়ে কেতিয়াও নিজৰ জন্মভূমিখন এৰি থৈ যাব বিচৰা নাই। আৰু এইখিনিতে মই যেনেকৈ তোমালোকক কৈছিলোঁ যে আমাৰ বিশ্বাস আছে যে ভাৰতীয় দৰ্শনত এটা বিশ্বাস আছে যে মৃত্যুৰ পিছতো আমাৰ আত্মা জীয়াই থাকে, আত্মাই গৈ বেলেগ বেলেগ দেহ ধাৰণ কৰে, এনেকুৱা বিশ্বাস আছে। তাৰ লগতে আমাৰ মন কৰিবা তোমালোকে বিভিন্ন সাধু কথা এইবিলাকতো শুনিছা, আমাৰ লোককথাবিলাকত, যে আৰু এটা আমাৰ বিশ্বাস আছে মৃত্যুৰ পিছত মানুহবোৰ আকাশত তৰা হৈ থাকে বুলি আমি কওঁ কেতিয়াবা, নহয়নে? তো এই গোটেই বিশ্বাসবোৰৰ আলম লৈ কিন্তু কবিয়ে এই কথাখিনি
কৈ আছে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণুখানি ঢোলাম তোমাৰ চৰণত কবিয়ে এবাৰ ইচ্ছা কৰিছে মই যেন হিমালয় পৰ্বতৰ শুকুলা টিঙত শুকুলা মানে বগা নহয়নে টিং টিং মানে কি বাৰু পাহাৰৰ চূড়া বা পাহাৰৰ শিখৰ এতিয়া শুকুলা টিং বুলি কিয় কৈছে তোমালোকে জানা যে হিমালয় খুব ওখ পাহাৰ নহয়নে ওখ পৰ্বত আৰু তাৰ একেবাৰে সুউচ্চ যিবোৰ শৃংগ সেইবিলাক যিহেতু খুব ওখ হোৱাৰ কাৰণে তাত তাপমাত্ৰা অতি কম সেইকাৰণে তাত কি সেই অঞ্চলবোৰ সদায় প্ৰায় বৰফাবৃত হৈ থাকে আৰু সেইকাৰণে কৈছে যে সেইকাৰণে হিমালয়ৰ চূড়াবোৰ হিমালয়ৰ শৃংগবোৰ কি দেখিবলৈ কেনেকুৱা হয় শুকুলা হয় বৰফেৰে বগা হৈ থাকে সেইকাৰণে কবিয়ে কৈছে যে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত তোমালোকে মানস সৰোবৰৰ কথা শুনিছা নহয় তাৰ কথাই কবিয়ে ইয়াত কৈছে মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণুখানি ঢোলাম তোমাৰ চৰণত আৰু মলয়াৰ বতাহত পাৰিজাতৰ ৰেণুখানি পাৰিজাত আমি খুব পবিত্ৰ ফুল স্বৰ্গৰ ফুল বুলি আমি বিশ্বাস কৰোঁ আৰু সেই পাৰিজাতৰ ৰেণুখানি বতাহ হৈ কবিয়ে যেন নিজৰ জনমভূমিৰ চৰণত সেই পাৰিজাতৰ ৰেণু যেন বতাহ হৈ আহি সানি দিব এনেকুৱা ধৰণৰ ইচ্ছা কবিয়ে কৰিছে নদী হৈ পখালিম দুখনি চৰণ নিতে মাটি হৈ মিলিম বুকুত মন কৰা যি ৰূপতে হ'লেও কবিয়ে নিজৰ জনমভূমিখনৰ লগত মিলি যাবলৈ ইচ্ছা কৰিছে কবিয়ে ইমান ভাল পায় যি ৰূপতে হ'লেও তেওঁ কিন্তু নিজৰ জনমভূমিখনৰ পৰা কেতিয়াও আঁতৰি যাবলৈ তেওঁ সন্মত হোৱা নাই তেওঁ কৈছে মই যদি নদীও হওঁ তেতিয়াও মই কি কৰিম নদী হৈ পখালিম দুখানি চৰণ নিতে পখালিম মানে ধুৱাম নহয়নে দুখনি চৰণ নিতে চৰণ গম পাইছাই তোমালোকে ভৰি নহয়নে শব্দটো পাইছাই আগতে নিতে মানে সদায় নিতৌ বুলি কওঁ যে আমি নিতে সদায় নদী হৈ পখালিম দুখনি চৰণ নিতে মাটি হৈ মিলিম বুকুত কবিয়ে কৈছে মই যদি নদীও হওঁ তেতিয়াও মই সেই নদীৰে মোৰ জনমভূমিৰ মোৰ আই মাতৃৰ মোৰ দেশ মাতৃৰ মই চৰণ ধুৱাম আৰু মাটি হৈ মিলিম বুকুত মই যদি মাটি হওঁ মই এই জনমভূমিৰ বুকুতেই যেন মিলি যাওঁ সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত কবিয়ে নিজৰ জনমভূমিৰ নিজৰ মাতৃভূমিৰ যিকোনো দুখ সহ্য কৰিব নোৱাৰে আৰু সেয়া আঁতৰাব বিচাৰে তেওঁ সেইকাৰণে কৈছে যে মই সোণোৱালী মেঘো যদি হওঁ মই আকাশৰ বুকুত মেঘ হৈ ৰঙা হাঁহি বিৰিঙাই তোমাৰ দুখ তোমাৰ হেতা পৰা উঠত মই হাঁহি বিৰিঙাই মই তোমাৰ দুখ দূৰ কৰিম কবিতাটোৰ আৰু পিছৰ অংশ তোমালোকে যদি পঢ়া মই যিখিনি অংশ তোমালোকক ক'লোঁ যিখিনি তোমালোকৰ পাঠ হিচাপে নাই তাতো তোমালোকে পাবা যে কবিয়ে নিজৰ দেশখনক কি বুলি কৈছে আনকি নিজৰ দেশখনৰ যি আমাৰ দেশখন খুব ধনী দেশ নহয় তোমালোকে জানা নহয়নে ইয়াৰ এই দুখীয়াৰ ভগা পজা তাতো কবিয়ে কৈছে যে এইবিলাকো একোখন আশ্ৰমৰ দৰে কবিয়ে কিন্তু চোৱা এইখন দুখীয়া দেশ বা এইখন দেশত বিভিন্ন অভাৱ অভিযোগ আছে বুলি যে দেশখন মোৰ বেয়া সেয়া কোৱা নাই কবিয়ে কৈছে ইয়াৰ দুখীয়াৰ ভগা পজাও মোৰ কাৰণে কিন্তু পুণ্যৰ আশ্ৰম একোখন নহয়নে আৰু শেষত কবিয়ে কৈছে মৰিলে পুনৰ আহি দুখীয়া দেশতে মোৰ লওঁ যেন পুনৰ জনম হ'ব পাৰে মোৰ দেশখন টকা পইচাৰে ঐশ্বৰ্য বিভূতিৰে খুব ধনী নহ'ব পাৰে দুখীয়া দেশ হ'ব পাৰে কিন্তু কবিয়ে কৈছে মই মৰাৰ পিছতো বাৰে বাৰে আহি যেন মই মোৰ এই দুখীয়া দেশখনতে জন্ম লওঁ মোক বেলেগ কোনো ধনী ঐশ্বৰ্যশালী দেশত মোক জন্ম লোৱাৰ মোৰ ইচ্ছা নাই মই দুখীয়া হ'লেও মোৰ দেশখনতে বাৰে বাৰে যেন জন্ম লওঁ এইখনতে মই স্বৰ্গতকৈও বেছি সুখ পাওঁ গতিকে ইয়াত কবিৰ নিজৰ জনমভূমিৰ প্ৰতি যি টান যি মৰম যি হেঁপাহ সেই আটাইখিনি খুব সুন্দৰকৈ কবিতাটোত প্ৰকাশ পাইছে আৰু এইখিনি আচলতে তোমালোকৰো মনৰ ভাৱ তোমালোকেও নিজৰ জন্মভূমিখনক নিজৰ ঠাইখনক খুব ভাল পোৱা আৰু প্ৰত্যেক মানুহেই নিজৰ মাতৃভূমিক নিজৰ জন্মভূমিক ভাল পায় আৰু সেই ভাৱখিনিকে নলিনীবালা দেৱীয়ে তেওঁৰ এই কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে মই আশা কৰিছোঁ তোমালোকে কবিতাটোৰ যিখিনি কথা সেই কথাখিনি নিশ্চয় বুজি পাইছা এতিয়া আমি অকণমান কবিগৰাকীৰ বিষয়ে নলিনীবালা দেৱীৰ বিষয়ে অকণমান জানি লওঁ আহাচোন নলিনীবালা দেৱীৰ তোমালোকে নামটো শুনিছাই তেখেতক আমি অতীন্দ্ৰিয়বাদী কবি বুলি কওঁ নহয়নে আৰু
এই অসমৰ আইতা বুলিও কোৱা হয়। নলিনীবালা দেৱীৰ জন্ম হৈছিলে 1898 চনত আৰু মৃত্যু হৈছিলে 1977 চনত। তেখেতৰ পিতৃ আছিল, তোমালোকে নামটো শুনিছা, তেখেত স্বাধীনতা সংগ্ৰামী আছিল, নহয়নে, সাহিত্যিক আছিল। তেখেতক কৰ্মবীৰ উপাধি দিয়া হৈছিলে। অসমৰ আমি কৰ্মবীৰ বুলি কওঁ। কাক কওঁ বাৰু কৰ্মবীৰ, কোৱাচোন? তোমালোকৰ এতিয়া তোমালোকে নিশ্চয় গম পাইছা নলিনীবালা দেৱীৰ পিতৃৰ নামটো, নহয়নে? কৰ্মবীৰ বুলি আমি কওঁ। কাক কওঁ কৰ্মবীৰ বুলি? নবীন চন্দ্ৰ বৰদলৈক, নহয়নে? কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ তেওঁ জীয়ৰী আছিল। এতিয়া তোমালোকে গম পাইছাই যে নবীন চন্দ্ৰ বৰদলৈৰ জীয়ৰী, তেওঁৰ ঘৰত তেওঁ খুব সুন্দৰ পৰিৱেশ পাইছিল আৰু তেওঁলোকৰ ঘৰখন এই যি ভাৰতীয় আদৰ্শ, এই যি আমাৰ পৰম্পৰা, এইবিলাকত যথেষ্ট তেওঁলোক এইবিলাকৰ প্ৰতি আনুগত্যশীল আছিল। আৰু তেওঁৰ দেউতাক স্বাধীনতা সংগ্ৰামী আছিল নবীন চন্দ্ৰ বৰদলৈ, তোমালোকে জানাই। তাৰ লগতে তেওঁ বৰগীত, ভজন, এই ধৰ্মীয় সংগীত, এইবিলাকতো তেখেতৰ যথেষ্ট ব্যুৎপত্তি আছিল। গতিকে এই এনেকুৱা এটা পৰিৱেশ, বা এই যে আমি ভাৰতীয় দৰ্শনৰ কথা যে মই কবিতাটোত মাজে মাজে কৈছিলোঁ, সেই পৰিৱেশটো, সেই ভেটিটোও নলিনীবালা দেৱীয়ে ঘৰতে পাইছিল। কীৰ্তন, দশম, এইবিলাকৰ কথা, বা গীতা, উপনিষদ, এই ভাৰতীয় যিবিলাক শাস্ত্ৰ, এইবিলাকৰ কথা, এইবিলাকৰ মূল ভাৱ যিখিনি, সেইখিনিৰ দ্বাৰা তেওঁ সৰুৰে পৰাই প্ৰভাৱিত আছিল। এতিয়া নলিনীবালা দেৱীৰ জীৱনটো কিন্তু, ব্যক্তিগত জীৱনটো কিন্তু বৰ সংঘাতপূৰ্ণ আছিল। তোমালোকে জানিবা তেতিয়াৰ দিনত খুব কম বয়সতে ছোৱালীবিলাকক বিয়া দিয়া হৈছিল, তোমালোকে জানা। সেইটো আজিৰ পৰিৱেশত আমাৰ অস্বাভাৱিক যেন লাগিলেও তেতিয়াৰ সমাজত সেইটো তেনেকুৱা এটা প্ৰচলন আছিল। গতিকে নলিনীবালা দেৱীও বিয়া হোৱাৰ পিছত 1917 চনত, চোৱা খুব বেছি বয়সত নহয় কিন্তু, 1898 চনত তেওঁৰ জন্ম বুলি আমি কৈছোঁ, আৰু 1917 চনত মানে 19 বছৰমান বয়সত, নহয়নে? 1917 চনত তেখেতৰ স্বামীৰ অকাল মৃত্যু হয় আৰু 5টা সন্তান আছিল তেতিয়া নলিনীবালা দেৱীৰ। সেই 5টা সন্তানেৰে সৈতে তেওঁ পিতৃগৃহলৈ উভতি আহে। দেউতাকৰ লগত নবীন চন্দ্ৰ বৰদলৈৰ ঘৰতে তেওঁ আহি আকৌ থাকিবলৈ লয়। আৰু তাৰ কিছুদিনৰ ভিতৰতে তেখেতৰ এই যে 5টি সন্তান বুলি আমি কৈছোঁ, তাৰে ভিতৰত আৰু 2টি সন্তানৰ মৃত্যু ঘটে। গতিকে চোৱা কিমান ব্যক্তিগতভাৱে কিমান দুখৰ জীৱন। এফালে তেওঁ স্বামী নাই, তেওঁ বিধৱাৰ জীৱন, এগৰাকী বিধৱা নাৰী হিচাপে জীৱন যাপন কৰিবলগীয়া হৈছিলে। আৰু তোমালোকে জানাই, বিশেষকৈ আমি যিটো সময়ৰ কথা কৈ আছোঁ, সেই সময়ত আমাৰ সামাজিক নীতি নিয়মবিলাকো এতিয়াতকৈ অলপ বেলেগ আছিল। গতিকে এগৰাকী বিধৱা নাৰীৰ জীৱনত বিভিন্নখিনি তেখেতৰ বিভিন্নখিনি সংঘাত আছিল, আৰু তাৰ মাজতো তেওঁৰ আকৌ 2জন পুত্ৰক তেওঁ হেৰুৱাবলগীয়া হৈছিল। গতিকে স্বামী বিয়োগ, 2জনকৈ পুত্ৰৰ বিয়োগ, এই শোকে তেওঁক বৰ আচলতে খুব গভীৰ শোক আছিল। আৰু এইখিনিক তেওঁ তাৰ পিছতেই তেওঁ অধৈৰ্য নহৈ তেওঁ ভগৱানৰ চৰণত নিজকে অৰ্পণ কৰি, ভগৱানৰ সাৰথি লৈ, সেই সাহসেৰেই তেওঁ আচলতে নিজৰ জীৱনটো পাৰ কৰিছিলে। আৰু ফলত তেওঁ সেই যিটো দুখ যন্ত্ৰণা নিজৰ ব্যক্তিগত, সেইখিনিক তেওঁ ভগৱানৰ চিন্তাৰে, তেওঁ আধ্যাত্মিক চিন্তাৰে তেওঁ সেইখিনি দূৰ কৰিবলৈ চেষ্টা কৰিছিল। আৰু ফলত তেখেতৰ যিবিলাক কবিতা, সেই কবিতাবিলাকত আমি যে কৈছোঁ এই যে ভাৰতীয় দৰ্শনৰ প্ৰভাৱ, আৰু এই যে আধ্যাত্মিক সুৰ এটা, অতীন্দ্ৰিয়বাদী সুৰ এটা, অতীন্দ্ৰিয়বাদী বুলি কওঁতে হয়তো তোমালোকৰ অকণমান টান লাগিব পাৰে। মানে অতীন্দ্ৰিয় মানে চোৱা, তোমালোকে শব্দটো বুজিবলৈ যত্ন কৰা, তেতিয়াই তোমালোকৰ সহজ হৈ যাব। ইন্দ্ৰিয় তোমালোকে জানা, আমি যে আমাৰ 5টা ইন্দ্ৰিয়ৰ কথা কওঁ, নহয়নে? তাৰমানে আমাৰ ইন্দ্ৰিয়ৰে আমি যিখিনি কথা গম পাওঁ, যেনেকৈ আমাৰ চাৰিওফালে আমি দেখোঁ, কিবা এটা চুই চাব পাৰোঁ, কিবা এটাৰ গোন্ধ পাওঁ, কিবা এটাৰ সোৱাদ পাওঁ, এইখন হ'ল মানে আমি ইন্দ্ৰিয়ৰে উপভোগ কৰিব পৰা জগত, নহয়নে? তাৰমানে পাৰ্থিৱ জগতখন, আমাৰ চাৰিওফালে থকা সঁচা জগতখন, দেখা জগতখন। এতিয়া অতীন্দ্ৰিয়, এই ইন্দ্ৰিয় পাৰ হৈও মানুহে কিছুমান মানুহৰ অতি ইন্দ্ৰিয় বুলি কৈছে, তাৰমানে কিছুমান এই ইন্দ্ৰিয়ই ঢুকি নোপোৱা কিছুমান চিন্তা চৰ্চা, কিছুমান অনুভৱ, যেনেকৈ আমি সেইখিনি ঐশ্বৰিক বুলিও ক'ব পাৰা, আধ্যাত্মিক, এনেকুৱা ধৰণৰ কিছুমান চিন্তা চৰ্চা, সেইখিনিক আমি অতীন্দ্ৰিয়
কথা বতৰা বুলি কওঁ। যেনেকৈ আমি এতিয়া ভগৱানৰ কথা কওঁ নহয়নে? তোমালোকক মই এটা সৰু উদাহৰণ দিছোঁ। ভগৱানক জানো তোমালোকে চকুৰে দেখিছা? চকুৰে দেখিছা জানো? আছে বুলি কিবা প্ৰমাণ পাইছা জানো? ভগৱানে জানো আমাৰ লগত আহি আমাৰ সন্মুখতে বহি পেলাই তোমাৰ লগত কেতিয়াবা কথা পাতিছে জানো? নাই পতা নহয়। ভগৱানক পোনে পোনে দেখিছা নেকি কোনোবাই? নাই দেখা। ভগৱানৰ মাত কোনোবাই শুনিছা নেকি? এতিয়া মোৰ মাত যেনেকৈ তোমালোকে শুনি আছা ৰেডিঅ' ব্ৰহ্মপুত্ৰত, ঠিক তেনেকৈ ভগৱানৰ মাত কেতিয়াবা শুনিছা নেকি? নাই শুনা। আমি ইন্দ্ৰিয়ৰে ভগৱানক ঢুকি নাপাওঁ, কিন্তু তথাপিও আমি কেতিয়াবা ক'ৰবাত অনুভৱ কৰোঁ যে তেনেকুৱা এটা শক্তি আছে। এই যে ইন্দ্ৰিয় পাৰ হৈ আমি যিখিনি অনুভৱ কৰোঁ, যিখিনি আমাৰ চিন্তা চৰ্চা, যিখিনি উপলব্ধি, সেইখিনি ইন্দ্ৰিয়ই ঢুকি নোপোৱা, সেইখিনিয়ে হৈছে অতীন্দ্ৰিয়বাদী কথা। এতিয়া এই এনেকুৱা ধৰণৰ চিন্তা চৰ্চা, এনেকুৱা ধৰণৰ সুৰ, এনেকুৱা ধৰণৰ কথা তেখেতৰ কবিতাত খুব গভীৰভাৱে পোৱা যায়, আৰু সেইকাৰণে তেখেতৰ অতীন্দ্ৰিয়বাদী কবি বুলি কোৱা হৈছে। আৰু তাৰ লগে লগে তেখেতৰ কবিতাত আমি আৰু এটা সুৰ পাওঁ, সেইটো হৈছে জন্মভূমিৰ প্ৰতি, নিজৰ দেশখনৰ প্ৰতি ভাল পোৱা। তেখেতে নিজৰ জন্মভূমিখনক খুব ভাল পায়, আৰু সেই দেশপ্ৰেম তেখেতৰ কবিতাৰ এটা প্ৰধান সুৰ। আৰু নলিনীবালা দেৱীৰ তোমালোকে যদি কাব্য পুথিবোৰ চোৱা, কবিতাৰ কিতাপবিলাক, সন্ধিয়াৰ সুৰ, আচলতে সন্ধিয়াৰ সুৰখনেই তাৰ আগৰ পৰা তেখেতে লিখা মেলা কৰিছে, কিন্তু 1928 চনত যিখন কিতাপ সন্ধিয়াৰ সুৰ প্ৰকাশ পাইছে, তেতিয়াৰ পৰাই আচলতে নলিনীবালা দেৱীয়ে কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বুলি ক'ব পাৰি। আৰু তেখেতৰ কবিতাৰ যিখিনি বৈশিষ্ট্য, সেয়া কিন্তু সন্ধিয়াৰ সুৰৰ পৰাই ঘাইকৈ প্ৰকাশ পাইছে। গতিকে সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি, যুগদেৱতা, জাগৃতি, অলকানন্দা, এইবিলাক তেওঁৰ কবিতাৰ পুথি। তাৰ উপৰিও তেখেতে স্মৃতিতীৰ্থ বুলি এখন কিতাপ লিখিছে, বিশ্বদীপা লিখিছে, চৰ্দাৰ পেটেল এখন জীৱনী, চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱনী লিখিছে। তাৰপিছত একেবাৰে শেষ বয়সত তেওঁৰ অন্তিমৰ সুৰ নামৰ আৰু এখন পুথি প্ৰকাশ পাইছে। আৰু তেওঁৰ এখন আত্মজীৱনীমূলক পুথি আছে, এৰি অহা দিনবোৰ। তেওঁৰ জীৱনৰ এৰি অহা অতীতৰ দিনবিলাকৰ কথা সুঁৱৰি তেওঁ সেই কিতাপখন ৰচনা কৰিছে, এৰি অহা দিনবোৰ। সেইখন আত্মজীৱনী, সম্পূৰ্ণ আত্মজীৱনী বুলি ক'ব ঠিক নোৱাৰি, কিন্তু আত্মজীৱনীমূলক, নিজৰ জীৱনৰ কথা তেওঁ তাত লিপিবদ্ধ কৰিছে। আৰু ইয়াৰে ভিতৰত 1968 চনত যিখন অলকানন্দা নামৰ কবিতা পুথি প্ৰকাশ পাইছিলে, তাৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে, আৰু তেখেতে পদ্মশ্ৰী সন্মানো লাভ কৰিছে। তোমালোকে নলিনীবালা দেৱীৰ বিষয়ে তাৰ পিছত নিশ্চয় আৰু বহলকৈ বিভিন্ন কিতাপ পত্ৰত পঢ়িব পাৰিবা। আজিলৈ মই তোমালোকক এই চমু পৰিচয় দিলোঁ, আৰু এতিয়া আমি অকণমান ইয়াৰ যিখিনি পাঠভিত্তিক ক্ৰিয়া আছে তোমালোকৰ পাঠ্যপুথিৰ, সেইখিনি অকণমান মন কৰাচোন। তোমালোকে সহজ তোমালোকে কবিতাটো বুজি পাইছা, তোমালোকে নিশ্চয় পাৰিবা, তথাপিতো মই অকণমান আলোচনা কৰি দিছোঁ। প্ৰথমেই কৈছে তোমালোকক যে শুদ্ধ উচ্চাৰণেৰে জনমভূমি কবিতাংশ আবৃত্তি কৰা। তোমালোকে কবিতাংশ কৰিবাই, ইচ্ছা কৰিলে মূল কবিতাটো গোটেইটোৱেই কৰিবা, সেইটোৱেই মই ভাল বুলি ভাবোঁ বেছি। কাৰণ তোমালোকে গোটেই কবিতাটো জানি থ'লে বিভিন্ন ঠাইত তোমালোকে আবৃত্তি কৰিব পাৰিবা, নহয়নে? কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া, ঠিক আছে? এইখিনি পাৰিবা তোমালোকে। উত্তৰ দিয়া, 3 নম্বৰ যিটো উত্তৰ দিয়া, তাত কটো মন কৰা। কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? মন কৰা, কবিতাটোত এই প্ৰশ্নটোৰ উত্তৰ কিন্তু পোনপটীয়াকৈ নাই, কাৰণ কবিতাটোত কবিয়ে কৈছে মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই। এতিয়া কাক কৈছে? তেতিয়াহ'লে আমি ইতিমধ্যে গম পাইছোঁ আই মানে মাতৃ, কিন্তু কবিয়ে জনমভূমিক কৈছে, দেশ মাতৃক কৈছে, নহয়নে? তেতিয়াহ'লে আমি উত্তৰটো তেনেকৈয়ে লিখিম, কবিয়ে জনমভূমিৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। আৰু মন কৰিবা, তোমালোকে ভাষাৰ প্ৰশ্নবোৰ যিমানেই সৰু প্ৰশ্ন নহওক, উত্তৰটো কিন্তু সদায় সম্পূৰ্ণ বাক্যত লিখিবা দেই। বোলে জনমভূমিৰ, এনেকৈ উত্তৰটো নিদিবা। কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? জনমভূমিৰ, এনেকৈ উত্তৰটো নিদিবা, তেতিয়া শুদ্ধ হ'লেও আচলতে সেইটো সম্পূৰ্ণ উত্তৰ নহয়। কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে? খ প্ৰশ্নটো পাইছানে? কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে? কি হ'ব? কবিৰ ভাগৰুৱা আত্মাই জন্মভূমিৰ ছায়াত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। কবিয়ে পক্ষী হৈ ক'ত বাহ ল'ম বুলি কৈছে? কবিয়ে পক্ষী হৈ
নিজৰ জন্মভূমিৰ ওখ বিৰিখত বিৰিখ মানে গছ কৈছিলোঁ আমি নহয়নে আমি উত্তৰটো কি বুলি ক'ম যে কবিয়ে পক্ষী হৈ নিজৰ জন্মভূমিৰ ওখ বিৰিখত বাহ ল'ম বুলি কৈছে কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে মনত পেলোৱাচোন এতিয়া তোমালোকে কি বুলি কৈছিলে কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙৰ মানসী বিলত ফুল হৈ ফুলি ৰ'ম বুলি কৈছে এতিয়া তাৰপিছত আকৌ তোমালোকে মন কৰা যে 5 নম্বৰটো লৈ আহাচোন 5 নম্বৰ ক্ৰিয়াকলাপটো লৈ আহা তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা তোমালোকক শব্দ এফালে দি আছে অৰ্থ এফালে দিয়া আছে মিলাব লাগে পাৰিবানে পক্ষী চৰাই ইয়াত দি দিছে এটা উদাহৰণ শীতলীটো পাৰিবানে শীতলী মানে চেঁচা শীতল নহয়নে সোণোৱালীটো পাৰিবা সোণবৰণীয়া সোণৰ নিচিনা বৰণ যি তাক সোণোৱালী বুলি কোৱা হয় নহয়নে মৰমটো কি হ'ব মৰমৰ আৰু এটা সমাৰ্থক শব্দ তোমালোকে ইফালৰ স্তম্ভটোত বিচাৰাচোন অৰ্থ বুলি যিটো স্তম্ভ আছে তাত বিচাৰাচোন তাত থকা শব্দকেইটাৰ ভিতৰত কোনটো শব্দ হ'ব বাৰু মৰমৰ অৰ্থ কোনটো চেনেহ নহয়নে প্ৰথমটো কি হ'ব আদি টিংটোৱে কি বুজাইছে ইয়াত পৰ্বতৰ আগ বা ওখ ভাগ এতিয়া 6 নম্বৰটো লৈ আহা ইয়াত এটা উদাহৰণ দিছে প্ৰথমে কি মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত এইটো কবিতাৰ শাৰী নহয়নে এতিয়া ইয়াক যদি আমি গদ্যত লিখোঁ ইয়াৰ গদ্য ৰূপটো কি হ'ব জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম এতিয়া এই উদাহৰণটো চাই আমি তলৰ কিটা আমাক কৰিবলৈ কৈছে প্ৰথমটো ক সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত কি হ'ব বাৰু সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত কবিয়ে কবিতাৰ ছন্দত কৈছে কাৰণে এনেকৈ কৈছে আমি যদি গদ্যত কওঁ যে সোণোৱালী মেঘ হৈ হেতা পৰা দুখনি উঠত ৰঙা হাঁহি বিৰিঙাম এয়া গদ্য নহয়নে আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া সু নিজে উঠি এইটো এবাৰ গদ্যত কোৱাচোন আকাশৰ তৰা হৈ সেউজীয়া সু নিজে উঠি লাগি চাই ৰম 4 নম্বৰ যিটো তোমালোকৰ ক্ৰিয়াকলাপ তাত তোমালোকক অন্ত মিল থকা শব্দবোৰ বাছি উলিয়াবলৈ দিছে তোমালোকে জানা কবিতাত তোমালোকে আগতেও কৰিছা গতিকে সেইটো মই তোমালোকক নকওঁ তোমালোকে নিজেই পাৰিবা নহয়নে 9 নম্বৰটো লৈ আহাচোন তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা এইকেইটাও পাৰিবা তথাপিতো আমি অকণমান কৰি চাওঁ আহাচোন জনমৰ বিপৰীতটো কি হ'ব মৰণ ইয়াত কিন্তু মন কৰিবা অৰ্থ একেই হ'লেই অকল নহ'ব যে আমি জন্ম বুলি ক'লে মৃত্যু বুলি কওঁ কিন্তু জনম বুলি ক'লে বিপৰীতটো মৃত্যু বুলি ক'লে ইয়াৰ লগত বৰ ৰজিতা খাই নাযাব নহয়নে খাপ খাই নাযাব আমি কি বুলি ক'ম জনমৰ বিপৰীত কি হ'ব মৰণ মৃত্যু অৰ্থ একেই কিন্তু বা জন্ম অৰ্থ একেই কিন্তু জন্ম বুলি ক'লে বিপৰীতটো আমি মৃত্যু বুলি কৈছোঁ জনম বুলি কওঁতে মৰণ বুলি কৈছোঁ শেষটো কি হ'ব আৰম্ভ ছাৰ বিপৰীত কি হ'ব পোহৰ ওখৰ বিপৰীত কি হ'ব চাপৰ ৰাতি বিপৰীত কি হ'ব দিন দুখীয়াৰ বিপৰীত কি হ'ব ধনী নহয়নে এইখিনিতে তোমালোকক 10 নম্বৰ যিটো ক খ দুটা প্ৰশ্ন দিছে তাত মন কৰি ক্ৰিয়াকলাপ দিছে যে ছবিসমূহৰ তলৰ দিয়া শব্দবোৰৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা তোমালোকে বিশেষণ পদৰ কথাই জানা নহয়নে যিবিলাকে বিশেষ্য বা সৰ্বনাম পদৰ দুখ গুণ বৰ্ণনা দিয়ে সেইবিলাককে আমি কি বুলি কৈছিলোঁ বিশেষণ পদ বুলি কৈছিলোঁ জবা তোমালোকে এতিয়া চোৱাচোন কি ৰঙৰ বাৰু জবা পাহ ৰঙা নহয়নে তেতিয়াহ'লে আমি ইয়াৰ আগত বিশেষণ শব্দ এটা কি বহাব পাৰোঁ ৰঙা জবা সেউজীয়া পাত নহয়নে ক'লা ছাতি এনেকৈ যদি আমি কৰোঁ সেয়া বিশেষণ হ'ল এতিয়া তোমালোকক তলত কেইটামান শব্দ দিছে খ যিটো ক্ৰিয়াকলাপ 10ৰ খ আৰু তাত সেই তোমালোকক দুখন তালিকা দুটা ঘৰ দিছে তাত তোমালোকে বিশেষ্য পদবিলাক বিশেষ্যৰ ঘৰটোত তালিকাখনত আৰু বিশেষণ পদবিলাক বিশেষণৰ ভাগটোত তোমালোকে ভৰাব লাগে ভালটো কি হ'ব বাৰু বিশেষ্য নে বিশেষণ নহয়নে ল'ৰা কি হ'ব বিশেষ্য ক'লা কি হ'ব বিশেষণ কাউৰী কি হ'ব
চৰাইৰ নাম নহয় জানো নাম হ'লে বিশেষ্য নীলাটো কি হ'ব বিশেষণ আকাশ বিশেষ্য লেতেৰা কি হ'ব বাৰু লেতেৰাটো বিশেষণ আৰু সৰু বিশেষণ মাছ কি হ'ব বিশেষ্য নহয়নে পানী বিশেষ্য গাখীৰ বিশেষ্য বগা বিশেষণ তোমালোকে পাৰিছাই গোটেইকেইটা নহয়নে এইখিনি তোমালোকে কৰিবা টুকি ৰাখিবা বহীত আৰু তোমালোকক মই এটা গৃহকৰ্ম দিওঁ আচলতে আমি কথাখিনি আলোচনা কৰিলোৱেই ইয়াত কৈছে যে পাঠত থকা জনমভূমি কবিতাংশৰ মূল ভাৱ লিখা মূল ভাৱ মানে কবিতাটোৰ মূল কথাখিনি তোমালোকে বিভিন্ন কবিতাৰ ইতিমধ্যে মূল ভাৱ লিখিছা আৰু ইয়াৰ মূল ভাৱখিনিও আমি যেহেতু আলোচনা কৰিছোঁ তোমালোকে নিজৰ ভাষাৰে নিজৰ বাক্যৰে সেই মূল ভাৱটো লিখি চাবাচোন দেই আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে শুনি আছা ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমত তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে পাঠ আগবঢ়াই আছে ডিব্ৰুগড় জিলাৰ টেঙাখাত শিক্ষা খণ্ডৰ হাতীবন্ধা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰু নীলাভ নয়ন বৰদলৈ ছাৰে আৰু ছাৰে আজি বিশেষভাৱে সপ্তম শ্ৰেণী অৰ্থাৎ ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছে অসমীয়াৰ বিষয়ৰ পাঠদান আৰু আজিৰ পাঠটোৰ নাম জনমভূমি আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমে ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছে এটি বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আৰু এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি অসমৰ বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন চুকে কোণে বিয়পাই দিছে শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলে আৰু আমি ছাৰক অনুৰোধ জনাম আজি যিহেতু পাঠটিৰ ওপৰত ছাৰে কুইজৰ প্ৰশ্ন সুন্দৰভাৱে সজাই আনিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু এতিয়া ছাৰক অনুৰোধ জনাম আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াই দিবলৈ আৰু ছাত্ৰ ছাত্ৰীসকল মন দি শুনিবা লিখি ল'বা আৰু আমাৰ প্ৰশ্নৰ উত্তৰ প্ৰেৰণ কৰিবা হোৱাটছআপ যোগে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এই কুইজৰ প্ৰশ্নকেইটালৈ আগ্ৰহেৰে বাট চাই আছা আৰু কলম কাগজ লৈ হয়তো সাজুও হৈ আছা মই তোমালোকক 3টা প্ৰশ্ন কৰিম আৰু আটাইকেইটা প্ৰশ্নৰে 4টাকৈ সম্ভাৱ্য উত্তৰ দিয়া থাকিব তোমালোক ক খ গ ঘ তোমালোকে তাৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি ক'ব লাগিব আৰু তোমালোকে জানাই কেনেকৈ ইয়ালৈ সেইখিনি পঠিয়াব লাগিব আৰু পঠিয়ালে তোমালোকৰ শুদ্ধ উত্তৰ দিলে কেনেকৈ নাম প্ৰকাশ হ'ব আটাইখিনি তোমালোকে জানা মই তোমালোকক প্ৰশ্নকেইটা দিছোঁ পোনে পোনে 1 নম্বৰ প্ৰশ্ন নলিনীবালা দেৱীৰ পিতৃৰ নাম কি আছিল নলিনীবালা দেৱীৰ পিতৃৰ নাম কি আছিল টুকি ল'ব পাৰিছানে তোমালোকে নলিনীবালা দেৱীৰ পিতৃৰ নাম কি আছিল উত্তৰ 4টা শুনা ক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ক লোকপ্ৰিয় গোপীনাথ বৰদলৈ খ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ খ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ গ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ গ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ আৰু ঘ দেশভক্ত তৰুণ ৰাম ফুকন মই উত্তৰকেইটা আকৌ এবাৰ কৈ দিছোঁ ক লোকপ্ৰিয় গোপীনাথ বৰদলৈ খ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ গ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ আৰু ঘ দেশভক্ত তৰুণ ৰাম ফুকন ইয়াৰ ভিতৰত কোনটো শুদ্ধ তোমালোকে বাছি উলিয়াব লাগে দ্বিতীয় প্ৰশ্নটোলৈ আহা নলিনীবালা দেৱীয়ে কোনখন কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল নলিনীবালা দেৱীয়ে কোনখন কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 4টা উত্তৰ আকৌ দিছোঁ আমি ক সন্ধিয়াৰ সুৰ খ সপোনৰ সুৰ গ অন্তিমৰ সুৰ আৰু ঘ অলকানন্দা আকৌ উত্তৰকেইটা শুনা ক সন্ধিয়াৰ সুৰ খ সপোনৰ সুৰ গ অন্তিমৰ সুৰ আৰু ঘ অলকানন্দা তৃতীয় প্ৰশ্নটোলৈ আহা নলিনীবালা দেৱীক কি বুলি জনা যায় আমি 4টা উপাধিৰ তলত দিছোঁ উত্তৰকেইটা তোমালোকে চাবা নলিনীবালা দেৱীক কি বুলি জনা যায় ক বকুল বনৰ কবি খ ধনী কবি গ অতীন্দ্ৰিয়বাদী কবি আৰু ঘ বিদ্ৰোহী কবি ইয়াৰ ভিতৰত তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে নলিনীবালা দেৱীক কি বুলি জনা যায় 3 নম্বৰ প্ৰশ্ন
উত্তৰ ক বকুল বনৰ কবি, খ ধনী কবি, গ অতীন্দ্ৰিয়বাদী কবি, ঘ বিদ্ৰোহী কবি। তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। ছাত্ৰ ছাত্ৰীসকল, ছাৰে তোমালোকৰ বাবে আজিৰ পাঠটিৰ ওপৰত ভিত্তি কৰি কুইজৰ প্ৰশ্ন আগবঢ়ালে 3টা আৰু সেই 3টা প্ৰশ্নৰ উত্তৰ কিদৰে দিবা তোমালোকে জানাই। তথাপি এবাৰ কৈ দিছোঁ, উত্তৰ দিবৰ বাবে একেবাৰে সহজ। প্ৰথমে এখন কাগজত লিখিবা আজিৰ তাৰিখটো লিখিবা। তাৰপাছতেই তোমাৰ নাম লিখিবা, বিদ্যালয়খনৰ নাম লিখিবা। তাৰপাছতে তুমি কোন ক্লাছত পঢ়ি আছা সেয়া লিখিবা আৰু তোমালোকৰ জিলাখনৰ নাম লিখিবা। তাৰপাছত 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্ন উত্তৰ, 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা, 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। প্ৰশ্ন লিখিব নালাগে, কেৱল উত্তৰ লিখিলেই হ'ব। আৰু সেই কাগজখন সুন্দৰভাৱে ফটো মাৰিবা, ফটো মাৰি হোৱাটছএপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নাম্বাৰটো লিখি লোৱা 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। আৰু এটা কথা মনত ৰাখিবা, যেতিয়া কাগজত লিখিবা তেতিয়া কিন্তু কাঠ পেঞ্চিলে নহয় কলমে লিখিবা, কাৰণ কাঠ পেঞ্চিলে লিখিলে ফটো মাৰিলে আমি সেই ফটোখন চাই তোমালোকৰ নামবিলাক ভালদৰে ধৰিব নোৱাৰোঁ। গতিকে কলমেৰে লিখিবা, তেতিয়া আমি স্পষ্টকৈ ধৰিব পাৰিম। জীবনে মরণে মই চিরদিন অসমীয়া, জীবনে মরণে মই চিরদিন অসমীয়া, অসমীয়া দেহে প্রাণে জীবনে মরণে মই চিরদিন অসমীয়া, জীবনে মরণে মই চিরদিন অসমীয়া, অসমীয়া দেহে প্রাণে জীয়াই থাকোতে মই অসমৰে অসমীয়া, মৰিলেও পৰিণাম অসমৰ অমীয়া মৰণ, মৰিলেও পৰিণাম অসমৰ অমীয়া মৰণ, জীবনে মৰণ। তোমালোকে গীতটো শুনিছা। গীতটি সৈয়দ আব্দুল মালিক, অসমৰ আন এগৰাকী খুব প্ৰথিতযশা সাহিত্যিক। তোমালোকে নামটো শুনিছা নিশ্চয়। সৈয়দ আব্দুল মালিকে ৰচনা কৰা আৰু গীতটি পৰিৱেশন কৰিছিলে সংগীতা বৰঠাকুৰে, অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী, কণ্ঠশিল্পী। আৰু এই গীতটোতো নিজৰ জন্মভূমিৰ কথা, আমাৰ অসমখনৰ কথা কবিয়ে খুব মৰমেৰে, খুব হেঁপাহেৰে উল্লেখ কৰিছে। আৰু এই গীতটোৰ মূল আচলতে মই অসমীয়া বুলি আব্দুল মালিকৰ সৈয়দ আব্দুল মালিকৰ যি কবিতা, সেইটোও ঠিক জনমভূমিৰ নিচিনা এটি দেশপ্ৰেমমূলক কবিতা। তাৰ পৰাই এই গীতটোৰ তাৰে অংশ বিশেষ। আমি অকণমান কবিতাটো দুটামান, গোটেই কবিতাটো মই তোমালোকক নুশুনাওঁ এতিয়া, দীঘলীয়া কবিতা তোমালোকে কেতিয়াবা পঢ়িবা। তোমালোকক অকণমান তাৰ কিছু অংশ মই শুনাই দিছোঁ। এই অসম, চৌদিশে ধূসৰ পাহাৰ, প্ৰতিটো বনৰ পাত জাংফাই মীনা কৰা ৰূপ জাতিস্কাৰ, দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, ভৰি ধুৱে পোৱালৰ ভৰা দলঙত, বাঘ নখ পিন্ধে খাৰু, ভৰিৰ আঙুঠি, মৌসিং পেপাতি বজাই, হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়, নদীৰ বালিত ভৰা সোণ চেকুৰীয়া, গুৰি হয় গছকত ভাগি, পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া, ভেকুলীয়ে ফুট লৈ সজাই সুৱাগি, নিষ্কৰ্মা ধোদৰ দলে বান্ধেৰা জালি, দোল সাজে ঢালি পিঠাগুৰি, বাৰতে সাগৰ খানি, ৰচে বননিত ৰংঘৰ কাৰেংঘৰ, দীপ্ত স্বৰ্গপুৰী, সোণৰ অসমী যে হীৰামণি মৰকত ধূলিত বাগৰে, মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে, মুখৰ মাতত হৰে মৰমৰ মৌ, গীত শুনি শিল্পমি যায়, এই অসম দেশ জগতত আৰু
এনুৱা অসম দেশ এনুৱা ৰূপেৰে নাই ক'তো নাই। মোহ গ'ল দূৰণিৰ বিদেশী মোগল, অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দিয়া। অসমত বন্দী হ'ল অসমৰ ৰূপ মুগ্ধ, দূৰৰ মোগল আহি হ'ল অসমীয়া। আহোম আমাৰ ৰজা সেইদিন ধৰি, মোৰ দেশ এই কামৰূপ। অসমৰ হকে যদি অসমৰ হকে মৰো, জ্বলি ইয়াতেই শেষ হয় জীৱনৰ ধূপ। সেইদিন ধৰি মই অসমৰ অসমীয়া, ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন। বিকশি উঠিল মোৰ অসমৰ দুবৰিতে, নন্দনৰ বিনন্দীয়া সুখৰ সপোন। জীয়াই থাকোঁতে মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া, মৰিলেও অসমৰে মই। মৰাৰ পিছতো যদি আহোঁ পুনু কেতিয়াবা, আহিম ইয়ালৈ ঘূৰি স্মৃতিৰ ইতিহাস লৈ, অসমৰে অসমীয়া হৈ। অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসমৰ প্ৰকৃতিয়ে ৰচা। বিহগ কিন্নৰ য'ত শুনিলে নীৰৱ হয়, অসমীয়া গীত মোৰ হৃদয় উপচা। জনমৰ লগে লগে সুৱদি অসমী মাতে, অসমীক চিঞৰিলো আই। যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি, কৈ যাম অসমীক দোঁত কপাই। সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল স্মৃতিহীন আলোকপুৰত, মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ, অসমৰ সুৱদীয়া ভাষাৰ সুৰত। চিনি পাম বুজি পাম আমৰণ সৰগতো, মোৰ এই ভাষা অসমীয়া। সৰগৰ গীত এৰি শুনিম দোকান পাতি, অসমৰ গীত সুৰীয়া। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন। জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ। তোমালোকে এতিয়া বুজি পাইছাই চাগে যে যিটি গীত তোমালোকে শুনিলা সেই গীতটি এই কবিতাটোৰে অংশ। আৰু ইয়াতো কবিয়ে নলিনীবালা দেৱীয়ে যেনেকৈ মৃত্যুৰ পিছতো ঘূৰি আহিব বিচাৰিছে নিজৰ জন্মভূমিলৈ, ইয়াতো কবিয়ে নিজৰ অসমখনক ইমান ভাল পায়, তেওঁ বাৰে বাৰে কৈছে যে মই মৃত্যুৰ সময়তো যেন মই এই দেশতেই মই মৰণক বৰি ল'ব খোজোঁ। আৰু নলিনীবালা দেৱীয়ে যেনেকৈ কৈছে মই যেন ইয়াতেই শেষত চকু মুদিম, ঠিক একেই ইচ্ছা আব্দুল মালিকেও কৈছে যে আৰু মৃত্যুৰ পিছতো বাৰে বাৰে ঘূৰি আহিব বিচাৰিছে নিজৰ জন্মভূমিখনলৈ। এনেকুৱা আৰু বহু কবিতা বহু গীত তোমালোকে পাবা, শুনিবাচোন দেই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে পাঠ লৈ আহিছিল ডিব্ৰুগড় জিলাৰ টেঙাখাত শিক্ষা খণ্ডৰ হাতীবন্ধা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰু নীলাভ নয়ন বৰদলৈ ছাৰে। আৰু ছাৰে আজি বিশেষভাৱে সপ্তম শ্ৰেণী অৰ্থাৎ ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়াৰ বিষয়ৰ পাঠদান লৈ আহিল। আৰু আজিৰ পাঠৰ নাম আছিল জনমভূমি। আৰু এইখিনিতে আমি ঘোষণা কৰিব বিচাৰিছোঁ 12 আগষ্ট দিনা আমি ক্লাছ 7 অৰ্থাৎ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিজ্ঞান বিষয়ৰ পাঠদান লৈ আহিছিলোঁ। পাঠৰ নং আছিল 2, পাঠৰ নাম আছিল প্ৰাণীৰ পৰিপুষ্টি। আৰু পাঠটি লৈ আহিছিল বৰবৰুৱা শিক্ষা খণ্ডৰ বৰদৈবাম এম ই স্কুলৰ শিক্ষয়িত্ৰী তৰালী শৰ্মা বাইদেৱে। আৰু বাইদেৱে পাঠটি আগবঢ়োৱাৰ পাছতেই পাঠটিৰ ওপৰত ভিত্তি কৰি কুইজৰ প্ৰশ্ন দিছিল। আৰু সেই কুইজৰ প্ৰশ্নৰ উত্তৰ দি আমালৈ হোৱাটছএপ কৰা ছাত্ৰ ছাত্ৰীসকলৰ নাম ঘোষণা কৰি দিওঁ। ডিকম পাৰ্বতী দেৱী মধ্য ইংৰাজী বিদ্যালয়ৰ স্নেহা বেদিয়া, প্ৰবনবীৰ পাটৰ, জোন পাটৰ, দীপক পাটৰ আৰু ৰশ্মি খেৰীয়া। নুমলীগড় গাৰ্লছ হাইস্কুলৰ মিতালী নায়ক, নীতা তাঁতী, ৰাভা তাঁতী আৰু নিশাল তাঁতী। হোমাৰপিঠ এম ই স্কুলৰ মেহেক ৰাজুৱাৰ, ঋতু মাহিলী আৰু মনীষী ভূমিজ। নাডুৱা এম ই স্কুলৰ নিশা তাঁতী। ঔফুলীয়া গাৰ্লছ হাইস্কুলৰ ঝৰ্ণা হাৰ্পল, প্ৰেৰণা তাঁতী আৰু নেহা কৰ্মকাৰ। ব্ৰহ্মজান এম ই স্কুলৰ সুষমা নাগ, জোনমণি তাঁতী, সুস্মিতা ডাং,
সৌৰভী তাঁতী, শিৱানী লোহাৰ আৰু অনিকুট নাগ। শিশু ভাৰতীয় এম ই স্কুলৰ কবিতা মুণ্ডা। বৰবাৰী AMC স্কুলৰ বিশাল মুৰা আৰু চাহিল মুৰা। ডিকম জাতীয় বিদ্যালয়ৰ অনু তাঁতী। গোপাল কৃষ্ণ বালিকা হাইস্কুলৰ অনিমা পানিকা। তোমালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ তৰফৰ পৰা লগতে ৰেডিঅ' প্ৰশাহালী অনুষ্ঠানৰ তৰফৰ পৰা বহুত বহুত অভিনন্দন আৰু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া ঘোষণা কৰিলোঁ 12 আগষ্টৰ দিনা আমি তোমালোকৰ বাবে লৈ অহা কুইজ প্ৰতিযোগিতাৰ উত্তৰ দি আমালৈ হোৱাটছএপ কৰা ছাত্ৰ ছাত্ৰীসকলৰ নাম। আৰু এতিয়া সময় হৈছে আজিৰ ৰেডিঅ' প্ৰশাহালী অনুষ্ঠানটি সামৰিবলৈ। এই ৰেডিঅ' প্ৰশাহালী অনুষ্ঠানটি তোমালোকৰ বাবে লৈ আহে সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত, কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ সহযোগত তোমালোকৰ অনুষ্ঠান ৰেডিঅ' প্ৰশাহালী। ৰেডিঅ' প্ৰশাহালী অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰী, শিক্ষা বন্ধু বান্ধৱী লগতে শিক্ষাগুৰুসকল বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি সামৰিছোঁ আজিৰ অনুষ্ঠান ৰেডিঅ' প্ৰশাহালী। নমস্কাৰ। এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।